हेलो फ्रेंड्स, आज आमी आलोचना करिम आपकामिंग आसाम पुलिस এবি ইউবি এপিআৰৰ মক টেষ্ট পাৰ্ট 5। তো বলক আজিৰ মক টেষ্টটো আৰম্ভ কৰোঁ। আজিৰ প্ৰথমটো প্ৰশ্ন দিয়া আছে, বৰ্মন ৰাজবংশৰ চৰকাৰী ভাষা কি আছিল? অপশ্যন দিয়া আছে এ এছামিজ আৰু বাংলা, বি কামৰূপী প্ৰাকৃতিক আৰু সংস্কৃত, চি ৰাজবংশী আৰু নেপালী, ইয়াৰ ডি ওপৰৰ এটাও নহয়। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি কামৰূপী প্ৰাকৃতিক আৰু সংস্কৃত। নেক্সট প্ৰশ্নটো লাভ কৰিছোঁ। নেক্সট প্ৰশ্নটো দিয়া আছে, ভাস্কৰ বৰ্মনে হৰ্ষবৰ্ধনৰ সভালৈ পঠোৱা কটকীজন কোন আছিল? অপশ্যন দিয়া আছে এ লাচিত, বি হংসবেগ, চি ৰক্তিম, ইয়াৰ ডি নীতিপাল। তো ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি হংসবেগ। নেক্সট প্ৰশ্নটো আগবাঢ়িছোঁ। নেক্সট প্ৰশ্নটো দিয়া আছে, নিম্নলিখিত কোন বৰ্মন ৰজাক মহাৰাজ ধীৰাজ বুলিও জনা গৈছিল? অপশ্যন দিয়া আছে এ পুষ্য বৰ্মন, বি মহেন্দ্ৰ বৰ্মন, চি ভাস্কৰ বৰ্মন, ইয়াৰ ডি সমুদ্ৰ বৰ্মন। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ পুষ্য বৰ্মন। নেক্সট প্ৰশ্নটোলৈ আগবাঢ়িছোঁ। নেক্সট প্ৰশ্নটো দিয়া আছে, ভাস্কৰ বৰ্মনক ভীষ্মৰ সৈতে তুলনা কৰা কিতাপখনৰ নাম কি? অপশ্যন দিয়া আছে এ মহাভাৰত, বি হৰ্ষচৰিত্ৰ, চি কালিকা পুৰাণ, ইয়াৰ ডি অৰ্থশাস্ত্ৰ। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি অৰ্থশাস্ত্ৰ। নেক্সট প্ৰশ্নটোলৈ আগবাঢ়িছোঁ। নেক্সট প্ৰশ্নটো দিয়া আছে, বৰ্মন ৰজা মহাভূত বৰ্মনক ভূতি বৰ্মন বুলি নামাকৰণ কৰা হৰ্ষচৰিত্ৰৰ লিখক কোন? কুৱেশ্যনটো অলপ ঘূৰাই দিয়া আছে। অপশ্যন দিয়া আছে এ শূদ্ৰক, বি বাণভট্ট, চি বিশাখা দত্ত, ইয়াৰ ডি ভাস। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি বাণভট্ট। নেক্সট প্ৰশ্নটোলৈ আগবাঢ়িছোঁ। নেক্সট প্ৰশ্নটো দিয়া আছে, বৰ্মন বংশৰ কোনজন ৰজা গুপ্ত বংশৰ সমুদ্ৰগুপ্তৰ সমসাময়িক আছিল? অপশ্যন দিয়া আছে এ বালা বৰ্মন, বি পুষ্য বৰ্মন, চি ভাস্কৰ বৰ্মন, ইয়াৰ ডি মহেন্দ্ৰ বৰ্মন। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি পুষ্য বৰ্মন। নেক্সট প্ৰশ্নটোলৈ আগবাঢ়িছোঁ। নেক্সট প্ৰশ্নটো দিয়া আছে, কামৰূপৰ শিলালিপিত সাধাৰণতে কি ভাষাৰ ব্যৱহাৰ কৰা হৈছিল? অপশ্যন দিয়া আছে এ পালি, বি হিন্দী, চি বাংলা, ইয়াৰ ডি সংস্কৃত। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি সংস্কৃত। নেক্সট প্ৰশ্নটোলৈ আগবাঢ়িছোঁ। নেক্সট প্ৰশ্নটো দিয়া আছে, কামৰূপ ৰাজ্যৰ নিম্নলিখিত কোনগৰাকী ৰাজকুমাৰী কাশ্মীৰৰ ৰজা মেঘবাহনৰ বিয়া কৰাইছিল? অপশ্যন দিয়া আছে এ ভাগৱতী, বি গন্ধৰ্বতী, চি অমৃতপ্ৰভা, ইয়াৰ ডি নয়না দেৱী। তো ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি অমৃতপ্ৰভা। নেক্সট প্ৰশ্নটোলৈ আগবাঢ়িছোঁ। নেক্সট প্ৰশ্নটো দিয়া আছে, নৰকাসুৰে কোনটো ৰাজবংশ প্ৰতিষ্ঠা কৰিছিল? অপশ্যন দিয়া আছে এ পাল ৰাজবংশ, বি বৰ্মন ৰাজবংশ, চি শালস্তম্ভ ৰাজবংশ, ইয়াৰ ডি ভৌম ৰাজবংশ। তো ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি ভৌম ৰাজবংশ। নেক্সট প্ৰশ্নটোলৈ আগবাঢ়িছোঁ। নেক্সট প্ৰশ্নটো দিয়া আছে, যোগিনী তন্ত্ৰ দুগৰাকী দেৱীৰ উপাসনাত উৎসৰ্গিত, এগৰাকী কালী আৰু আনগৰাকী হৈছে? অপশ্যন দিয়া আছে এ মহামায়া, বি কামাখ্যা, চি তৰা দেৱী, ইয়াৰ ডি ওপৰত এটাও নহয়। তো ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি কামাখ্যা। নেক্সট প্ৰশ্নটোলৈ আগবাঢ়িছোঁ। নেক্সট প্ৰশ্নটো দিয়া আছে, নৰকাসুৰৰ সেনাপতি মুৰাক কোনে হত্যা কৰিছিল? অপশ্যন দিয়া আছে এ শিৱ, বি শ্ৰীকৃষ্ণ, চি ভগদত্ত, ইয়াৰ ডি বানাসুৰ। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি শ্ৰীকৃষ্ণ। চৰি, ইয়াত ভুলতে অপশ্যনকেইটা উঠা নাই। নেক্সট প্ৰশ্নটোলৈ আগবাঢ়িছোঁ। নেক্সট প্ৰশ্নটো দিয়া আছে, প্ৰাচীন অসমৰ ঐতিহাসিক বিৱৰণ কোন ৰাজবংশৰ প্ৰতিষ্ঠাৰ পৰা আৰম্ভ হয়? অপশ্যন দিয়া আছে এ চলিয়ান ডাইনেষ্টি, বি বৰ্মন ডাইনেষ্টি, চি আহোম কিংডম, ইয়াৰ ডি চুতীয়া ডাইনেষ্টি। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি বৰ্মন ডাইনেষ্টি। নেক্সট প্ৰশ্নটোলৈ আগবাঢ়িছোঁ। নেক্সট প্ৰশ্নটো দিয়া আছে, কাৰ ৰাজত্বকালত হিউৱেন চাং অসমলৈ আহিছিল? অপশ্যন দিয়া আছে এ নৰনাৰায়ণ, বি ব্ৰহ্মপাল, চি বালা বৰ্মন, ইয়াৰ ডি ভাস্কৰ বৰ্মন। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি ভাস্কৰ বৰ্মন। নেক্সট প্ৰশ্নটোলৈ আগবাঢ়িছোঁ। নেক্সট প্ৰশ্নটো দিয়া আছে, নৰকাসুৰে কাক হত্যা কৰিছিল আৰু ভৌম বংশৰ প্ৰতিষ্ঠা কৰিছিল? অপশ্যন দিয়া আছে এ পুষ্য বৰ্মন, বি ঘটকাসুৰ, চি ভাস্কৰ বৰ্মন,
ইয়াৰ ডি গোপালা। তো ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি গোপালা। নেক্সট প্ৰশ্নটোলৈ আগবাঢ়িছোঁ। নেক্সট প্ৰশ্নটো দিয়া আছে নালন্দা বিশ্ববিদ্যালয়ত মহৰ এৰি যোৱা কামৰূপৰ শাসকজন কোন আছিল? অপশ্যন দি আছে এ ভাস্কৰ বৰ্মন, বি গোপালা, চি ভূতি বৰ্মন, ইয়াৰ ডি জয়পাল। তো ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ভাস্কৰ বৰ্মন। নেক্সট প্ৰশ্নটোলৈ আগবাঢ়িছোঁ। নেক্সট প্ৰশ্নটো দি আছে ৰামায়ণৰ মতে অমূৰ্তিৰাজ কোন ৰাজ্যৰ প্ৰতিষ্ঠাপক আছিল? অপশ্যন দি আছে এ প্ৰাগজ্যোতিষ, বি কামৰূপ, চি হাৰুপেশ্বৰ, ইয়াৰ ডি কোচবিহাৰ। তো ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ প্ৰাগজ্যোতিষ। নেক্সট প্ৰশ্নটোলৈ আগবাঢ়িছোঁ। নেক্সট প্ৰশ্নটো দি আছে হিউৱেন চাঙে ভাস্কৰ বৰ্মনৰ পৰা গ্ৰহণ কৰা একমাত্ৰ উপহাৰ কি আছিল? অপশ্যন দি আছে এ হৰ্চ এটা ঘোঁৰা, বি এন এলিফেণ্ট এটা হাতী, চি এন আমব্ৰেলা এটা ছাতি, ইয়াৰ ডি এ কেপ এটা টুপি। ইয়াৰ উত্তৰটো কি হ'ব আপোনালোকে কমেণ্ট বক্সত জনাব। নেক্সট প্ৰশ্নটোলৈ আগবাঢ়িছোঁ। নেক্সট প্ৰশ্নটো দি আছে কামৰূপৰ বিষয়ে উল্লেখ কৰা হিউৱেন চাঙৰ কিতাপখনৰ নাম কি? অপশ্যন দি আছে এ চি ইউ কি, বি বুৰঞ্জী, চি ইণ্ডিকা, ডি হিষ্ট্ৰী অফ আছাম। তো ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ চি ইউ কি। নেক্সট প্ৰশ্নটোলৈ আগবাঢ়িছোঁ। নেক্সট প্ৰশ্নটো দি আছে হিউৱেন চাঙৰ মতে কামৰূপৰ পৰিধি কিমান আছিল? অপশ্যন দি আছে এ 1200 মাইলছ, বি 1500 মাইলছ, চি 1700 মাইলছ, ইয়াৰ ডি 1800 মাইলছ। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি 1700 মাইলছ। নেক্সট প্ৰশ্নটোলৈ আগবাঢ়িছোঁ। নেক্সট প্ৰশ্নটো দি আছে প্ৰাগজ্যোতিষপুৰৰ আটাইতকৈ প্ৰাচীন ৰজা কোন আছিল? অপশ্যন দি আছে এ ভাস্কৰ বৰ্মন, বি মহিৰংগ দানৱ, চি নৰকাসুৰ, ইয়াৰ ডি বানাসুৰ। তো ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি মহিৰংগ দানৱ। আজিৰ কাৰণে ইমানটোৱে। থেংক ইউ। জয়